নমস্কাৰ। কোন প্ৰথমে আহিছে, মুৰ্গী নে কণী? চাওক, কণী ডেফিনেটলি মুৰ্গীতকৈ প্ৰথমে আহিছে, কাৰণ আজিৰ পৰা বহু বছৰ আগতে ডাইনাছৰ, মাছ ইত্যাদিৰ উপৰিও সমুদ্ৰৰ পৰা ওলাই অহা ভূমিত প্ৰথম ভৰি দিয়া জীৱইও কণীয়ে পাৰিছিল। চ' ইয়াৰ পৰা এটা অনুমান কৰিব পাৰি যে কণী ইন জেনেৰেল মুৰ্গীতকৈ প্ৰথম আহিছে। তথাপি আমাৰ মনটো খোকোজা লাগি থাকে যে কি প্ৰথমে আহিছে, মুৰ্গী নে মুৰ্গীক জন্ম দিয়া কণী? চাওক, এইটো কথা জানিবলৈ হ'লে প্ৰথমে এইটো কথা ক্লিয়াৰ কৰিব লাগিব যে আমি কণীটো ক'ৰ পৰা অহা বুলি ক'ম। সেইটো কণী যিটো মুৰ্গীয়ে পাৰিছে আৰু সেইটো কণী যিটোৰ পৰা মুৰ্গী ওলাব। চাওক, এভলিউচনাৰী সাইণ্টিষ্ট মতে যেতিয়া পৃথিৱীত মুৰ্গীৰ একো নাম গোন্ধ নাছিল, তেতিয়া দুটা চৰাইয়ে দেখাত অলমষ্ট মুৰ্গীৰ দৰেই আছিল, কিন্তু সম্পূৰ্ণভাৱে মুৰ্গীলৈ পৰিৱৰ্তন হোৱা নাছিল। এই চৰাইকেইটাক আমি প্ৰটো চিকেন বুলি কওঁ, আৰু ইহঁতৰ মিলনৰ পিছত যিটো জাইগোটত জন্ম হোৱা পোৱালি আছিল, সেইটোৰ বহুতো DNA বা মিউটেশ্যনৰ পাৰ্থক্য আহিল, আৰু এই মিউটেশ্যনটোৰ কাৰণে পৃথিৱীলৈ প্ৰথম টিপিকেল চিকেন বা মুৰ্গীৰ জন্ম হ'ল। সেয়ে কোন প্ৰথমে আহিছে বুলি ক'লে এইটো প্ৰশ্নৰ উত্তৰ এইটো কথাৰ ওপৰত ডিপেণ্ড কৰিব যে যিটো কণীৰ দ্বাৰা প্ৰথম মুৰ্গী ওলাইছিল সেইটো কণীক আমি কি বুলি ক'ম। যদি কণীটোক প্ৰটো এগ বুলি কওঁ তেন্তে চিকেন প্ৰথমে আহিছে, আৰু যদি কণীটোক চিকেন বুলি কওঁ তো যিকেইটা চৰাইয়ে কণী দিছিল সিহঁতেতো চিকেন নাছিল, তেন্তে কেনেকৈ চিকেন এগ বুলি ক'ব। তথাপিও যদি কওঁ তেন্তে য়েছ, কণী প্ৰথমে আহিছে। তো আশা কৰোঁ উত্তৰ পাই গ'ল, তেন্তে লাইক শ্বেয়াৰ কৰি দিব আৰু।